Hello student, আজি আমি এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। তো আমাৰ কুৱেশ্যনটো হ'ল অনুকূলী বিকিৰণৰ এটা উদাহৰণ দিয়া। তো উদাহৰণ দিয়াৰ আগতে আমি এটা বস্তু জানিব লাগে যে অনুকূলী বিকিৰণনো কি। কোনো এক ভৌগোলিক অঞ্চলৰ এক বিন্দুৰ পৰা বিভিন্ন প্ৰজাতিৰ ক্ৰমবিকাশ হৈ বিভিন্ন ভৌগোলিক অঞ্চললৈ বিয়পি পৰাকে অনুকূলী বিকিৰণ বোলে। উদাহৰণ হিচাপত আমাৰ আছে ডাৰউইনছ পিঞ্চ। অৰ্থাৎ এই ডাৰউইনছটো একবিধ আমাৰ কি হয়, চৰাই হয়, যোনটো গেলাপাগোছ আইলেণ্ডত পোৱা যায় আৰু তাৰ বিভিন্ন প্ৰজাতিও আছে। এই চৰাইবোৰ গেলাপাগোছ দ্বীপ অঞ্চললৈ আহিছিল। চৰাইবোৰ গুটি ভক্ষণ কৰিছিল। লাহে লাহে চৰাইবোৰৰ সংখ্যা বৃদ্ধি পোৱাত খাদ্য নাটনি হ'বলৈ ধৰিছিল। তেতিয়া চৰাইবোৰ আন আন প্ৰকাৰৰ ঠোঁটৰ বিকশিত হ'ল। ফলত চৰাইবোৰ তৃণভোজীৰ পৰা কেটভোজী পক্ষীও হ'ল। এতিয়া আমি এনচাৰটো ধুনীয়াকৈ লিখি ল'ম আহা। তো এনচাৰটো আছে আমাৰ কোনো এক ভৌগোলিক অঞ্চলৰ এক বিন্দুৰ পৰা বিভিন্ন প্ৰজাতিৰ ক্ৰমবিকাশ হৈ বিভিন্ন ভৌগোলিক অঞ্চললৈ বিয়পি পৰাকে অনুকূলী বিকিৰণ বোলে। উদাহৰণ ডাৰউইনছ পিঞ্চ। এই চৰাইবোৰ গেলাপাগোছ দ্বীপ অঞ্চললৈ আহিছিল। চৰাইবোৰ গুটি ভক্ষণ কৰিছিল। লাহে লাহে চৰাইৰ সংখ্যা বৃদ্ধি পোৱাত খাদ্য নাটনি হ'বলৈ ধৰিলে। তেতিয়া চৰাইবোৰৰ আন আন প্ৰকাৰৰ ঠোঁটৰ বিকাশ হ'ল। ফলত চৰাইবোৰ তৃণভোজীৰ লগতে কেটভক্ষীও হ'ল। এইটো হ'ল এনচাৰ ধুনীয়াকৈ লিখি লোৱা।